নাই কৰে কিয় তোৰ ভাল কমতে যে সবে কাম কৰিব লাগিব কবাক লেখা আছে নেকি কৰিব লাগিব তাৰ ভুল চোন তাই ভুল মতে সকলো কাম কৰিব লাগিব তাৰমানে হিয়া এটা তো ভাল কমতে কাম কৰিব লাগিব চব লাগিব তাই কি ভুল কৰিলা কওকচোন তাৰ ভৱানী তো সকলো জানি বুলি নজনা ভাৱ লৈ পিনে ভুল কৰা না চাও তো চেষ্টা নহয় চাওচোন দুইটাকে ভাল পায় ভাল কোনো কিবা ভুল নেকি ভাল কোনো কিবা পাপ নেকি তই কৈছ হে পাছন্দটো পুতেকক তাই কেতিয়াও ভাল পাব নোৱাৰে আরে তো বুঝি না পারকে জোনা করে তো বয়া হয় হয়নে আর বাপে কি বেয়া তার কসে বে কি কবা ভাল না হতো হাও মাখর গর্ব কাম তো ভালো বাবা রে হেলো হে গর্ভর কথা ভাবি মোৰ ভনীজনীয়ে ভাত পোৱা ল'ৰাটোলৈ মই তাইক বিয়া দিছো কিয় এবছৰ নহওক তাই কেৰাচিন তেল ঢালি জ্বলাই দিলে বেছে তো কি কৈছা মই একো বুজি পোৱা নাই মই নিজে কুদাল সেইটো চাচোন এখন সংসাৰ ভালকে মই কিয়ে কৰি সিহঁতৰ দুটা মনৰ মিলন হোৱাটো প্ৰয়োজন নে ফ্ৰিজ আৰু গডৰেজ এইবিলাকৰ প্ৰয়োজন তই সেই ফ্ৰিজ আৰু গডৰেজ এটা দিব নোৱাৰাৰ বাবে সেই বেছি কেৰাচিন তেল ঢালি জ্বলাই কি তোৰ কেছে তোৰ কি আকৌ কৰিলো কেছ কৰিলে হ'ব কি তই সিহঁতৰ উকিলে এটা যুক্তি দিব আমাৰ উকিলে এটা যুক্তি দিব কিছুমান সঁচা যুক্তি কিছুমান মিছা যুক্তি এই সঁচা যুক্তিবিলাকত পাব ভনীজনী আত্মাটোৱে শান্তি পাব মিছা যুক্তিবিলাকত একদম কষ্ট বেচেৰি সপোনত প্ৰায়ে মোৰ ওচৰলৈ মোক চিঞৰি চিঞৰি কয় মইতো মানুহটো বেয়াকে কোৱা নাছিলো মই বোলো শাহুকো বেয়া ব্যৱহাৰ কৰা নাছিলো কৈছিলো নম্বৰ মাৰি পানী খোৱা ককাইটোৱে ফিজ মানে কি চিনি নাপায় অন্তত কাপোৰ দলিয়াই খোৱা ককাইটোৱে গডৰেজ মানে কি নাজানে তেনেকে খোৱা কাৰণে বোলে কেৰাচিন তেল ঢালি জ্বলাই তেওঁ আদালতত তাই আত্মহত্যা কৰা বুলিহে প্ৰমাণ হল চাচোন মই এজনী ছোৱালী এবাৰ কেৰাচিন তেল ঢালি জ্বলালে আকৌ আদালতত আহি পেলাই তাই চুইচাইড কৰিলে দেখি আত্মহত্যা এজনী ছোৱালী দুবাৰ কেনেকে সহ্য কৰিম কচোন হ'ব দে তই দুখ নকৰিবি মই আছো নহয় তোৰ লগত এখন আছে নহয় এই কলিজাখনে কি কৰিবলৈ কয় সেইমতে কৈ যাম কিন্তু তোৰ সেই কলিজাখানেই দেখোন দুৰ্বল হ'ব পাৰে কিন্তু বেইমান নহয় আৰু চাবি এই দুৰ্বল কলিজা কেনেকে বেইমানক কোৱা বেইমান কলিজা তুলি আনিম তই দেখোন চাৰক মতালিকাৰ চলে নিজে খাই পিটি গৈছো কথাটো কি চাৰে একদমবাৰে ভিতৰলৈ সোমাই যা 9 টকা অলপ পঞ্চায়তটো লৈ আৰু চাৰ হৈছে 2 টকা হিয়া 2 টকা ইয়ালে হাত ধৰিব নোৱাৰে চাৰ তাৰমানে দেখিলেও না 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 উদাহৰণটো দিছো বাঘৰতো উদাহৰণ দিব পাৰিলেহেঁতেন আচ্ছা ঠিক আছে চেঞ্জ কৰি দিছো 2 টকা বাঘে হাত ধৰিব নোৱাৰে আচ্ছা কৰি গান লগাই ধুনীয়া গান হ'ব ইয়াৰ শুনা আছে সোমাই ইমান তললৈ যাব পাৰে হা মাটি টুকুৰা কাৰণে সেই ছোৱালীৰ লগত আছোন তাক বনালগে কিয় আহিছে কিয় আহিছে হা মোৰ মাটি টুকুৰা কাৰণে আপুনি আপোনাৰ ঘৰত মোৰ ছোৱালীজনীৰ লগত লগাই দিছে আপুনি ইমান তললৈ যাব পাৰে মাটি টুকুৰাৰ কাৰণে চাব দে বাইদেউ
সেইবিলাক কৰিবলৈ যাব কিন্তু মই উশাহ বন্ধ কৰি দিম আকৌ মোৰ উশাহ বন্ধ কৰাৰ শক্তি ভগৱানৰ বাহিৰে আন কাৰোৱে নাই এইবোৰ দম মোৰ আগতে দেখুৱাবি আৰু শুন মই যদি খেল খেলো মোৰ সমান ষ্টেটাছৰ মানুহৰ লগত খেলি তোৰ আৰু মোৰ ষ্টেটাছৰ কিমান পাৰ্থক্য এবাৰ নিজে বুজিল মই ইংৰাজী বুজি নাপাওঁ মই এটা কথাই জানো মোৰ ছোৱালী জীৱনৰ পৰা আপোনাৰ ল'ৰাক আঁতৰাই আনক নহ'লে কিন্তু কথা বেয়া হ'ব তোৰ ছোৱালীক তই শাসন নকৰো কিয় হা তহঁতৰ নিচিনা মানুহৰ ছোৱালী ধনী মানুহৰ ল'ৰাৰ হাতত গতাই দিয়া বহুত তই এনেকে ক'ব পৰা হলি তই মোৰ ছোৱালীজনীক তই এনেকে ক'ব পৰা হলি চাবলে কথা কিন্তু বেয়া কৰি পেলাব কোৱা আৰে যি টুকুৰা মাটিৰ কাৰণে আপুনি এইবিলাক কৰি আছে সেই টুকুৰা মাটিতে বাপেকে পোকে পুতেকে জ্বলাই চাই কৰি দিয়ে কিমান কষ্ট কৰছা পিৰি জীয়াই তই বৰবা খুঁজা পৰি যা তই ভাবছা নেকি তই মৰি গেলি মই জীয়াই থাকবা নৰিম বুলি তই ভাবছা নেকি তই মৰি গেলি মই জিলে ৰাখে কাটি ৰাখে বুলি একো নহয় যাব মৰি যা এটা কাপোৰ ওপৰ ভাই হ'ব নৰে গুচি যা মোৰ আগৰ পে গুচি যা এৰি মই ক'ত যামে ভাই এই ক'ত যাম মই চিন্তা কৰি নাথাকিবিচোন কি হৈছে কওক কথা কবাক লাগি তো কৰি অধিকাৰ দিলা তুমি এনেকৈ চফা ধুই আছা যে নহয় মানে আপোনাৰ মানুহজনে গাড়ী পঠিয়াই পেলাই মাটি পঠিয়ালে কিয় বা কিবা বোলে কথা আছে তাৰপৰা ভিতৰৰ পৰা ওলাই লাজ মানুহ দেই ইমান বেয়াকে কওঁ গাতে নাথাকে আকৌ গাড়ীখন পঠিয়াই তুমি কেনেকে মাতি আনিছে দেখিছেনে কিবা বহুৱাইতে ভিতৰলৈ গ'ল ওলাই নহ'ল বহুতে মোৰ শুনি আহিম তেওঁ ভিতৰত কিবা কাম তাত বিজি হৈছে পাছত আহিবা এতিয়া যোৱা হ'ব দিয়ক মই কাম কৰি খোৱা মানুহে এনেকে বহি থাকিলে মোৰ ঘৰ নচলে নহয় হ'ব দিয়ক সময় মোৰ মূল্য আছে মোৰ মোৰো বৰ অভাৱ মই মানে আমাৰ ফেমিলি এষ্ট্ৰলজাৰ এজনৰ লগত কথা পাতি আছিলো জোনাক আৰু ইয়াৰ বিয়াৰ ডেটৰ সম্পৰ্কে আপুনি বিয়ালৈকে গ'ল হে ভগৱান আৰে কোনে কোনে মোৰ ছোৱালীক আপোনাৰ ঘৰলৈ বিয়া দিম বুলি আপুনি মাটি টুকুৰ কাৰণে ইমান কিয় এইবিলাক কৰি আছে মোক কওকচোন চোৱা তুমি আৰু মই যদি বিয় হৈ যাওঁ সমাজত তোমাৰেই সন্মান বাঢ়িব গাড়ী কৰিব টকাৰ কাৰণে মই মোৰ ছোৱালীজনীক আপোনাৰ ঘৰতে জোৰ কৰি জাপি দিলো বুলি হে তোমাৰ লগত কথা পাতি ভাল লাগিছে কোৱাচোন এনেকে কথা কোৱাৰ পিছত আপোনাৰ কথা শুনি ভাল লাগিছে বহা না এটা কাম কৰো দিয়া তুমি আৰু মই বিজনেছ পাৰ্টনাৰ হৈছা সেইটো কি বস্তু চোৱা
প্ৰথমতে তোমাৰ মাটিখিনি মই কিনিলে তাত ধুনীয়াকৈ এখন ফাৰ্ম হাউচ হ'ব তাৰপাছত কিবা কিবি ইণ্ডাষ্ট্ৰী হৈ থাকিব দুইটাৰে 50-50 শ্বেয়াৰ থাকিব তুমিও লাখ টকা উপাৰ্জন কৰিব পাৰিবা আৰু ময়ো লাখ টকা উপাৰ্জন কৰিব পাৰিম আৰু সমাজত তোমাৰ এটা নতুন চিনাকি হ'ব ৰিয়েল ষ্টেট বিজনেছমেন ৰুদ্ৰ শইকীয়া কেনে লাগিলে এতিয়া দেখুৱা আপুনি ইংৰাজীত যিকেইটা শব্দ ক'লে মাথা মুণ্ড একোডাল বুজি নাপালো কিয় অসমীয়া কিতাপ পাব যিটো বুজিছো আপোনাৰ পাকে পকাই চকুটো গৈ পেলাই মোৰ মাটিটো খোৱাতে হয় হয় না আপুনি নক'ব হয় নকওক মই এনেকুৱা ইচ্ছা গৈছে ঐ যে আপোনাৰ গাঁৱত মই পূৰ্ণহতীয়া কাণতলীয়া চৰ এটাহে বহুৱাই দিম মই ইমান লাজ মানুহ আজিলৈকে দেখা নাই দেই তই মোক চৰিও বেয়া কৰি যাওঁ ঠেকেচি পেলাম মুখ ছড়িয়া বন্ধু এইবার সরতুক মই মারি তোর গালত নহয় তোর কলিজাত মারি তোর কলিজা অলপ বেছিয়ে লেভেল দেখা পায় যদি জানাই মানুহটো বয়া তই কিয় গেছিলি তাৰ ওচৰত বস্তুখন অস্তাদি মাৰি গেছিলি কাটি পেল মাৰি পেল ডিঙি হলকে পেল কি হ'ল মই ভিজা মেখেলি দৰে গুচি আহিলি তই নাস্তা মানুহটো কেনাই তইনো কেনেকে জানো মানুহটো কেনে প্ৰশ্ন নকৰিবি উত্তৰ দে তইনো পুখুৰী স্কুলত নাচনিও প্ৰশ্ন কৰি দিবি মই উত্তৰ দি যাম যিমানৰ মানুহ সিমানত থাকিবি ছোৱালীজনীয়ে তোক ভাল পায় মোকো সেইকাৰণে ইয়াৰে আহি থাকিবলৈ কয় সেইকাৰণেহে আহোঁ নহ'লে গৰম কৈছে তোৰ ইয়াত বহি থাকিব হয় না কিটোহে কলি তই দে কচোন আজি তই একেলগে আহিছা তোৰ হিয়াই কৈছে নেকি একেলগে আহি ভাগ লাগি আজি কালি যে তই আকৌ লংফ মাৰি আছিলি তোৰ হিয়াই কৈছে নেকি একে আহি লংফ চংফ মাৰিবাক লাগি কালি কেতিয়াবা যে ৰাতি টোপনি নাহিলি তই বেজ খালত বহি যে ৰাতি পহৰ কৰি যা তোৰ হিয়াই পঠাই দে নেকি কেতিয়াবা যে তই ভৈনীৰ কথা কৈ মই মোৰ আগত দুখ কৰি থাকা তোৰ হিয়াই পঠাই দে নেকি মই যে আহোঁ মোৰ লগতে কথা পাতো দুৱাৰ খাতে কথা পাতি তই কি ভাবিছে মই কিবা পোৱা খাত দিয়া নাই আহোঁ কিবা স্বাৰ্থ আছে নাভাবো সেনকে নাভাবিবি স্বাৰ্থ তৰো নাই মোৰো নাই তেনেহ'লে তই মোৰ ঘৰত লাগি কিয় আহা তেনেহ'লে চব প্ৰশ্ন উত্তৰ চবৰে হাতত নাথে তই মহা দুৰ্বলে একোৱে বুজি নাপায় কিয় আহোঁ মই বেলেগৰ ঘৰতো দেখোন বহি থাকিবগৈ ইয়ালে কিয় পাই মই আহিছোঁ ছাৰে কিবা ভাল কথা আলোচনা কৰিবলৈ মানি পেলাইছে ভাল কামেই কৰি পোৱা নাই ভাল কথা আলোচনা ভাল হ'ম বুলি কৈছে আজিৰ পৰা ভাল কথা কিবা কাম আছে তই চাহটো আহিবলৈ ক কিমান ডাঙৰ চাহ নহয় অকণমানি চাহে আহিবলৈ ঠিক আছে তই যদি নাযাওঁ তোৰ জীয়ৰীকে উঠাই দিম চকু হুকুটিয়াই উলিয়াই আনিম আকৌ তাৰ আগতে দূৰে লগ খোলা পিষ্টল বুলি অলপ চাহ আমাৰ ঘৰৰ পৰা কোনোবা মানুহ আহিছিল নাই তো কিয় আহিছিল এই মাত্ৰ গাড়ীখন যোৱা দেখি কি তাৰমানে ৰুদ্ৰক কোনোবাই উঠাই লৈ গৈছে কবিতা কথাবোৰ ভাল দেখা নাই মই যেবাৰ সকামে পৰা ইয়াৰ ওচৰত গুচি যা তই বুজিব চেষ্টা নকৰা কিয় মোৰ দাদাৰ বিপদ আহি আছে
ধুমুহা নহওক ইয়াক মোৰ কাষৰ পৰা কোনে আক্ৰমণ কৰিব নোৱাৰে কমানি বাই কেনেকৈ মাৰিব চহী ইটো অলপ গতিকে চহী কেনেকৈ মাৰিব নিশ্চয় যাব লাগিব ইয়াৰ ইয়াৰ মাটি টুকুৰা দখল কৰিব যা মোৰ তাত সপোন লুকাই আছে তাত মোৰ ভাৰ মাল চাব ৰাতি ৰাতি মেফিল হ'ব ভাঙি পেলাব ভাল পোৱা বস্তুবোৰ চুৰ কৰি আজৰি অনাটো মোৰ জন্মগত ভালদৰে জানা যে সিয়া কৈ ভাল আৰু তাইকে মই বিয়া গতিকে এইজন মানুহ মোৰ সকলোকে সবুৰ অগৰি হৰি আজি গোলামী কেতিয়া নহয় সেয়া মোৰ পত্নী আৰু মোৰ শহুৰ দেউতা আজিৰে পৰা এইখন ঘৰতে থাকিব মোৰ ঘৰ তোমাক सही मारी से सर ये दादा मेरा কথা लाता है एक को गैरोस को भी है असल को भी सारा हाथ रस अपना पूरा तो सफा करी बना नहीं ना खाती एक और खा खाने लगा एक और खा खाने पहले मैं कौन सा की पर अरे बुरोतर थकी दी अरे सारा बुरोतर की बात है सारा ए तू तो घर तो की रहती हो भगवान अगर मैं आबूर पड़े तू तो मोरो तो खाली बाकी अरे बात तोर प्रेमिक चुनाक को बात किबा चुनाक बिला की वो साला अरे दूर का हाथ दिले और हाथों तोत बोल तू कुली के लाम बोली कोसले साला अरे बात तू बाप रे रुत बात किबा रुत रूप लगी वो साला अरे बात हमारी बात दुर्गा रूप लग गया है वो साला अरे बात ए बोलो पूरा सुन के बात कर साला अरे ভাল পাওছে আরে নিজের করিব পড়া না কি হল তথাপিও ভাল পাওছে মনে মনে থাক আর তখন তো উচ্ছন্ন করবি মধু হাত জোর করি কিছু মনে মনে থাক বলে ইয়াকো একটু তো থাকবে আরে বেলা सुना कमर हो को के कोई बोलो हमें बर्बाद हो गया
অজুনা এতিয়া মোৰ দেউতাৰ মুখখনলৈহে বৰকৈ মনত পৰিছে আজি মোৰ গাটো হাত দিছিলে মোক তুমি অকলে থাকিবলৈ দিয়া জোনাই মোক তুমি অকলে থাকিবলৈ দিয়া মোৰ কাষৰ পৰা আঁতৰি যোৱা জোনাক আঁতৰি যোৱা কৈছো মোৰ পৰা আঁতৰি যাবলৈ কৈছো মোৰ পৰা বহুত দূৰলৈ গুচি যাবলৈ কৈছো মোৰ লগত সকলো সম্পৰ্ক এৰি গুচি যাবলৈ কৈছো বুজা নাই নেকি আৰে কথাবোৰ বুজি নোপোৱা নেকি তুমি কি ভুল কৰিলো সেইবোৰ হিচাপ কৰিবলৈ মোৰ একেবাৰে সময় নাই মই তোমাক কৈছো নহয় মোৰ কাষৰ পৰা আঁতৰি যোৱা বুলি আঁতৰি যোৱা জোনাই মই তোমাক আঁচুৰ কৰি কৈছো মই তোমাক মোৰ সম্পদ দিছো একদম ভুল ধাৰণা তোৰ তই মোক যিমান বেয়া মানুহ বুলি ভাবিছ তাতকৈ বহুত বেছি ভাল মানুহ মই অৱশ্যে নিজৰ মানুহক মই কেতিয়া বেটাৰ নকৰোঁ একদম সঁচা কথা এই চাৰ কিমান ভাল মানুহ মই জানো পৃথিৱীৰ কিমান বজা চাৰে নিজ হাতে চাফা কৰিছে একমাত্ৰ মই জানো আৰু চাব মহান মহান কামবোৰৰ কথা মোৰ চিঞৰি চিঞৰি ক'বলৈ মন যায় কিন্তু ক'ব পৰা চাৰৰ যে পুত্ৰ পত্নীৰ এখন কুকুৰ অলংকাৰ আছে ৰহস্য আছে ক'বলৈ মন যায় কিন্তু ক'ব পৰা নাই আজি যে ৰুদ্ৰৰ ঘৰটো ভঙা হ'ল সেইটো মই জানিছিলো খুব কম বুলি ভাবি আছিলো ৰুদ্ৰক কিন্তু ক'ব পৰা নাছিলো কাৰণ নিচাটো কম হৈ থাকিলে মই একো ক'ব নোৱাৰো নিচা বেছি হ'লেহে মই কথাবোৰ কৈ দিব পাৰো আজিতো তোৰ নিচা বেছি হৈছে কৈ দিবি কথা কৈ দিব পাৰো একো গেৰাণ্টি নাই মৰা নাই কথা পেলাই দিয়া তুমি তোমাক দেখিলে আজিকালি মোৰ লাজ লাগে তোমাক দেউতা বুলি মই কিন্তু বহুত ধৈৰ্য ধৰি আছো বহুত ধৈৰ্য কৰি আছো মোৰ ধৈৰ্যৰ পৰীক্ষা নলবি ধৈৰ্যটো মই ধৰি আছো ধৈৰ্যটো মই কৰি আছো কিন্তু আৰু ধৰিব নোৱাৰো দেউতাৰ সন্মুখত কেনেকৈ কথা ক'ব লাগে সেইটো পাহৰি তই ক'লে দেখো তোমাক দেউতা বুলি ক'বলৈ লাজ লগা হৈছে এইটো কথা যে তুমি মাত মাতিছিল সেই সহজ সৰল মানুহটোৰ পৰা 2 নম্বৰী কৰি মাটি কাগজত চহিলতে বাধা দিব নোৱাৰিলে তোমাৰ ঠাইত সেই ধুবুৰী যদি হোৱা হ'লে বাধা দিলেহেঁতেন প্ৰতিবাদ কৰিলেহেঁতেন ধুবুৰী বুলি সদায় ইচ্ছা কৰি আছে আৰু তোমাতকে বহুত ওপৰৰ সেই ধুবুৰীজনী ইমান আবেগিক নহবিচোন তই হৈছ এজন বিজনেছমেনৰ ল'ৰা বিজনেছমেনৰ ল'ৰা যেতিয়া বিজনেছমেনে হ'ব লাগে তুমি পেলাই দিবলৈ মন গৈছে তোমাৰ চৌকল বিজনেছ আৰু ভাৰত সঁচা কথাবোৰ ক'লে মানুহৰ এনেকুৱাই হয় এই সহজ সৰল মানুহটোৰ পৰা 2 নম্বৰী কৰি মাটি কাগজত চহিলেতো তোমাৰ কি বিজনেছ এই মানুহজনৰ মই যুঁজিম হাইকোৰ্ট যাব লাগে সুপ্ৰিম কোৰ্ট যাব লাগে দলকে যাব লাগে তোৰ চেলেঞ্জ নেকি হৈ ল'ব পাৰ দেউতা এটা অশিক্ষিত অলবদ্ধ পূৰ্বকৰ জীয়েকক তই ভাল পাওঁ বুলি কোৱাৰ পিছতো এতিয়ালৈকে তোক মই একো কোৱাও নাই একো কৰাও নাই তুমি কি কোৱা বা কি নোকোৱা তাত মোৰ একো মতলব নাই ধৰি লোৱা আজিৰে পৰা মই তোমাৰ শত্ৰু
শত্ৰু হয় নহয় সেই শত্ৰুটা কিন্তু বৰ ভয়ানক হৈ যায়
আপোনাৰ ডিঙিত চেপি ধৰিছিল আপুনিতো মাটিত ধপককে পৰি গৈছে তাৰ পাছতো বাচিল কেনেকে বাচিল আপুনি মোক সেইদিনাখনে উঠাই ৰুমত থোৱাইছিলো তাৰ পিছত মই চন্দ্ৰ পদ্ধতি হস্পিটেললৈ গলো নমৰিলো লিকতা জীৱন মানে মোৰ দাদা হাতটো নেতা কলিজা ইমান কোমল কৰি যায় আৰু কি বেলেঞ্চ ছাৰক যে আপুনি সিদিনা কৈছিলে কিয় কৈছিলে আজি মোৰ হাতটো টাইট কলিজা উঠাই কোন আছে আহি যাবা যিটো মই যায় সেইটো সৰকাই লৈ যাবা মাত্ৰ ডাকৰ অকমান চোকা চাৰি পাতে পঢ়ুৱা নাৰে ৰেপি থাকিলে কষ্ট পাব কিবা গালি পাইছ গ'ল চাগে মাক তলে বাপেৰটো মাত তাৰপিছত ডিঙিটো সৰকাই লৈ যাম মাক এখন দেখিছ দিনটো ধাৰ কৰি আনিছো তোৰ ডিঙিটো কাটি দিবলৈ আহিছো ৰাস্তাৰ কাষত পেলাই দিবি মানুহে তেতিয়া ভাবিব পূৰ্বগাঁও মদ খাই পূৰ্বগাঁও মদৰ নিচাত ৰাস্তাৰ কাষত পৰি থাকে এবাৰ সেইখন ঘৰৰ পৰা ওলোৱাৰ পিছত আৰু কেতিয়া লওঁ পাগলামি কৰি নাথাকিবা জনাৰ পাছত কি কৰিবা মাৰি পেলাবা তাক তুমি কাৰ কথা কৈছা তুমি ৰাজাৰ কথা কোৱা নাই মই ৰাজাৰ কথা কৈছো সি মোক অত্যাচাৰ কৰিছিল সি মোৰ গাৰ পৰা জঁপিয়াই পৰিছিল আৰু সি মোক ৰাতিখন কলৈ গৈছিলি এই ৰাতিখন যে আমি চিন্তা কৰি আছো জাননে কিবা আৰে তোৰ মূৰত আছে কাৰ লগত মাৰপিট কৰি আহিলি তই আচলতে সেইটো পাখণ্ডটো কাটিবলৈ গৈছে তোৰ কেনেকে ভাই কোন খালে মোক মদৰ নিচাত মান্দাল হৈ আহিছে একোৱে গম পোৱা নাই মই তোমাক খাই আমাক আৰু কিমান মূৰ্খ সজাবি তোক লৈ মই এদিন গৌৰৱ কৰিছিলো যে মোৰ দেউতা পৃথিৱীৰ আটাইতকৈ সহজ সৰল মানুহজন মোৰ দেউতা বুৰ্বক আৰু তোৰ বুৰ্বকামীবোৰে মোৰ সাহস মোৰ প্ৰেৰণা কিন্তু তই আচলতে বুৰ্বকৰ মুখা পিন্ধা তই আচলতে এটা তই আচলতে এটা পলৰীয়া এই সমস্যাৰ পৰা বিপদৰ পৰা পলাই ফুৰা তই এটা পলৰীয়াৰ কাৰণে তই সদায় বুৰ্বকক অভিনয় কৰি গৈ থাক পলৰীয়াৰ কাৰণে তই সদায় বুৰ্বকক মুখে পিন্ধি ৰাতিখন ঘূৰি গৈছিলি আৰু বছৰ খালি গ'ল
স্যার মোক কি আমাক জানবা পাৰো না মোৰ লৰাক আজৰি নিয়াৰ ষড়যন্ত্ৰ বন্ধ কৰ নিম বুলি ভবা হলে কেতিয়াবাই দিবা পাৰিলো হয় আপনি টাকাৰ বাহাদুৰি বহুত দেখিছি কিন্তু মোৰ বাহাদুৰি তাতকে বহুত বেছি ওপৰত আৰু কিমান টকা লাগে তোক ইটা মোক টাকা নালাগে মই টাকা বিচাৰি অহা নাই ইটা মোক শান্তি লাগে কিন্তু আপোনাৰ মোৰে শান্তিৰ কথা ক'লাই ন ৰুদ্ৰ আৰু ৰুদ্ৰ যে হিয়াৰ শান্তিৰ কথা কৈছো তাহাৰ মাটিখিনি মোক ঘূৰাই লাগে সেইখিনি মাটি তাহাৰ অধিকাৰ যেনকে মোৰ অধিকাৰ আপোনাৰ অহংকাৰত কি অধিকাৰৰ কথা ক'বলৈ আহিছ তই কাৰ কথা ক'বলৈ আহিছ তই ৰুদ্ৰৰ অধিকাৰৰ কাৰণে যুঁজবা নাজনে কিন্তু মই ভালদৰে যুঁজবা জানো আপুনি যদি ৰুদ্ৰৰ অধিকাৰ কাঢ়ি আনিব খোজে তেতিয়াহ'লে কিন্তু ময়ো মোৰ অধিকাৰ কাঢ়ি লওঁ আপুনি টাকাই দিয়ে অধিকাৰ কাঢ়ি ল'ব মই মৰমে দিয়ে অধিকাৰ কাঢ়ি লওঁ কথাটো ভাবিব অলপ স্যার আসল মালকিটো এইজনী এই ভবানীয়ে ওচৰতে আছে ৰুদ্ৰহঁত ঘটনা কিন্তু ঘায়ল কৰি দিব স্যার সরকার এতিয়া বিৰাজ নেই কেনেবাকে মাটি দখল কৰা কথাটো আচলজনৰ কাণত পৰিব লাগিলে আমি কিন্তু বৰবাদ হৈ যাম আমি বৰবাদ হোৱাৰ আগতে সিহঁতবোৰ বৰবাদ হ'ব লাগিব আমি বদনামী হোৱাৰ আগতে সিহঁতবোৰ বদনামী হ'ব লাগিব যা যিমান দাগ আছে ঢালি দে সিহঁতৰ গাত হাতটো ঢলা দি ঢালি দে সিহঁতৰ গাত বদনামীৰ দাগ এজনী গাভৰু বাইকে কৰ অকল অলপ ডেকা মানুহ এটা থাকিব নোৱাৰিব চিষ্টেম আছে পানী কম কৰি আছে পুৰা কাঢ়া হৈ আছে ইয়াতে মই বদনামী কৰিব পাৰিবি মদৰ ৰাস্তা কিবা আছে গুটখা আছে খাব গুটখা মদৰ ৰাস্তা গুটখা মাৰিব গৈছ নেকি মগা মাৰিব গৈছ আৰু কথাটো হ'ল সিহঁত আনে কৰিব যদি বিধৱাজনীক বিয়া পাতে ক'বলগীয়া আছে একো নাই অবাক শুনিছ কথা এটা আছে যা যা ইয়াৰ কেইটা খুলি যা আমাৰ ডিচিশ্যন হৈ গ'ল তই জীয়াৰ পৰা ওলাই যাব লাগিব তই বিধৱাজনীক এণ্ড্ৰইড দিব লাগিব এণ্ড্ৰইড ৰেডি আছে যা যা ৰঙা মালটো লৈ যা আপোনাৰ হাততে আছে দেখোন পানী কম কৰি আছো পুৰা ৰঙা হৈ আছে ৰঙা অকল মতে নহয় মই এণ্ড্ৰইডৰ কথা কৈছো বেছি ৰঙা তাতকে বেছি ৰঙা তোৰ কলিতা ৰং তাতকৈ বেছি ৰঙা কলিতা ফালি লোৱা তেজৰ ৰং গতিকে মই বগা হৈ থাকিব লাগিব বগা মানুহজনীক তেনেহ'লে ডাক কিয় লগাইছো আৰু ওলাই সোনকালে ইয়াৰ পৰা ওলাই নহ'লে তই এই বগাজনীক ৰঙা কৰিব লাগিব মানে এন্দুৰ দিব লাগিব বুজিলে নাই আমি ইয়াৰ পৰা যাবগৈ লাগিব বুজিছ নাই মই ইয়াত থকাই অলপ বদনাম হৈছো ভৱানী যদি কেতিয়াবা কিবা নজনাকে কিবা ভুল কৰিছিলো মোক ক্ষমা কৰি আমি ইয়াত থাকি তই বদনামী হৈ যাব মোৰ কাৰণে তই বদনামী হৈ যা বল আহো দিয়ক ৰাতি অকলে থকা অৱস্থাত কথাবিলাক অলপ ভাবিবচোন হয়তো আপোনাৰ ভিতৰৰ বগাখিনি দেউতাৰ ৰঙা ৰঙা কৰিছে দেখা পাব আপুনি চাওঁ দিয়ক ৰংটো ময়ো খাতমা বিচৰো কিন্তু নৰুচি বগাগিলা কেইটি ভিতৰলৈকে সোমাই গৈছে ৰাস্তাটোৰ কথা ভাবিবই নোৱাৰো হে পাহৰে
নিথর কলিজা ছুঁই দিলে হুই পরা কোমল নাজুকিলতা কিনো আছিল কিনো বাকী হিসাব নিকাশ জীৱন সেয়া আজি ভাবি গুণি ভাগৰুৱা নিতাল নিথৰ কলিজা চুই দিলে শুই পৰা কোমল নাজুকিলতা সব চাবি কাটি দেখোন মোৰ লগতে আছে লাগিব দরজা আছে লাগিব এই আরে আরে সারা দুয়ার পথে দলিল মত রূপাই ধরিছ সেখান উলিয়া দে এখানে দলিল দিবি আর এটা চাবি দিবি দরজা নিয়ে দিব ঠিক আছে যদি নিদিও ইয়াকে মোৰ ওচৰলৈ লৈ ইয়াৰ নাম খতাৰি আরে জানো তাই তো যি কৰিব লগা আছে কৰি আহি দে আরে খবর ফেসলে দিন তাইক পুকুর বাজত খাব দিলো জানো আরে খবর ফেসলে দিন তাইক কয় সুবাখা খালো আরে এইখিনিতে ইমান কথা কৰিব গৈছে আর তাকে যদি বেশি কিবা করলে হেতে কি করলে হেতে না আর কিবা ভাল যাব কিবা ভাল এটলিস্ট তা কত তোর থ করে কইল এটা খাবো তাকে খবর ছলো এটা খাবো তার সারা রাম না মুর করা দেখি মুর কাতে হাত উঠালি রং ঢালিব লাগে রং ঢালিব লাগে রঙলে মানুহে ভয় কৰে মুখেনেও ভয় কৰে ৰঙলে দমদি বড় হবি
ইটা মাৰি মোৰ পোৱালি দিম চলা হোলীৰ ৰঙৰ লগত তেজৰ ৰং মিলাই দে আজি হোলী বোলে সেইটোৱে কৰো দে নেকি Music, sound, action! Our cinema shooting going on. Hey, what are you doing? Hey, certain Binava, certain Burma Gata, Mata, about your family like What